আহে আমি 1 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কোনবাই মোক বিশ্বাস কৰিছিলে, কোনবাই মোক বিশ্বাস কৰা নাছিলে, কিন্তু 5 বছৰ পিছত মই আপোনালোকক ক'ব পাৰো যে মই 1 লাখ চাকৰি দিয়া নাই, মই 1,65,000 লৰা ছোৱালীক চৰকাৰত আমি চাকৰি দিলো। অসমৰ হিষ্ট্ৰীত, অসমৰ ইতিহাসত মোতকৈ আগত 14 জন মুখ্যমন্ত্ৰী হৈছে, মইতো 15 নম্বৰ। আজিলৈকে কোনেও নিকাভাৱে ইমান লৰা ছোৱালীক কেতিয়াও চাকৰি দিব পৰা নাছিল। এইবাৰ ৰাইজৰ আশীৰ্বাদ শিৰত তুলি লৈ মই প্ৰতিজ্ঞা কৰিছো, আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে এইবাৰ 1 লাখ চাকৰি নহয়, 2 লাখ লৰা ছোৱালীক আমি চৰকাৰত চাকৰি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? এতিয়া ডেকা ল'ৰাবিলাকে মোক সুধি থাকে, মামা কামাণ্ডো কামাণ্ডো, হয় নহয়? মামা হাইটটো কমাই দিয়ক। এইবাৰ আমি 2 লাখ চাকৰিৰ ভিতৰত 25,000 অকল পুলিচত চাকৰি দিম আৰু দুটা নতুন কামাণ্ডো বেটেলিয়ন খুলিম আৰু শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি দিম 75,000। বাকি 1 লাখ গ্ৰেড 3, গ্ৰেড 4 ডাক্তৰ, ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, ACS, APS। অৰ্থাৎ আপোনালোকে চিন্তা কৰক, যোৱাবাৰ দিলো 1,65,000, এইবাৰ দিম 2 লাখ, 3,65,000। আগত কেতিয়াও ইমান চাকৰি হোৱা নাছিল। আজি আমাৰ অসমখন আগবাঢ়ি গৈছে। মই যেতিয়া ৰাইজক কৈছিলো যে ৰাইজ মহিলা গ্ৰুপবিলাকক মই 10,000কৈ টকা দিম, তেতিয়া মানুহে কৈছিলে যে 40 লাখ মহিলাৰ গ্ৰুপ আছে, 10,000কৈ দিলেতো 4,000 কোটি টকা লাগিব, ক'ৰ পৰা পাব, কোনে দিব? কংগ্ৰেছে মহিলাসকলক বুজাই আছিল যে মামাই 10,000 নিদিয়ে, মামাই ঠগাব। আজি আপোনালোকে কওক, 10,000টো পালে নে নাপালে? পালে নে নাপালে? আপোনালোকে 10,000ৰ লগতে আৰু এটা 9,000 পালে নে নাপালে? 10,000 আৰু 9,000 কিমান পালে? 19,000। কংগ্ৰেছে আমাক কি দিয়ে? ধুতি, লুঙি, সূতা, কম্বল, আঁঠুৱা, হয়নে? ধুতি লুঙি ভাল নে আমি দিয়া চৰকাৰী চাকৰিবোৰ ভাল? ধুতি লুঙি ভাল নে মহিলাৰ 10,000টো ভাল? বঢ়িয়া। এতিয়া কংগ্ৰেছী বিলাকে মোৰ ওপৰত গৰম হৈ গ'ল যে আপুনি 5টা আইটেম ক'লে, বাকী 2টা আইটেম নক'লে। মই বোলো মইতো জানা ধুতি দিয়, লুঙি দিয়, সূতা, কম্বল, আঁঠুৱা, আৰু ক'ত নতুন আইটেম ওলাল? বোলে নহয় দাদা, আজিকালি